গাটো একেবাৰে বেয়া লাগিছে। ৰাতি ইমানকেইটা ঔষধো খালোঁ, কিন্তু উপায় নাই। আজিতো এওঁলোকৰ ঘৰৰ আলহী আহিব। ভাততো ময়ে বনাব লাগিব, কাৰণ নহ'লে আকৌ মোৰ মায়ে মোক শুনাব যে তোৰ শাহুৱে মোক ফোন কৰিছে যে তই শুই থাকিলি সিহঁতৰ ঘৰৰ আলহী আহোঁতে। নাই, মোৰ মাহঁতৰ আকৌ সমাজত এটা সন্মান আছে ন। মোৰ কাৰণে আকৌ তেওঁলোকে এনেই লাজ পাব। ঔষধটো খাই আকৌ কামখিনিত লাগোগৈ। মা, গাটো সঁচাকে বৰ বেয়া লাগিছে অ'। তোমালোকৰ ঘৰলৈ নিবা নেকি কেইদিনমানৰ কাৰণে? অকণমান আহৰি বিচাৰিছিলোঁ। ইয়াতে থাকিলে ৰাতিপুৱা উঠাৰ পৰা কামখিনি কৰি থাকিব লাগে অ' মা। নাই, বেছি দিন নাথাকো, নহ'লে বা আকৌ তোমাক সমাজে বেয়া ক'ব নহয়। বেছি দিন নাথাকো, কেইদিনমানৰ কাৰণে নিবা নেকি অ' মা তোমাৰ ওচৰলৈ? কাটি দিলে। ছোৱালী এজনী কি নিজৰ ঘৰে নাই নেকি? বিয়া হৈ যোৱাৰ পাছত ছোৱালীজনীৰ একো ঠিকনাই নাথাকে নেকি? যে মাৰ ঘৰলৈও যাব নোৱাৰে আৰু স্বামীৰ ঘৰতো যেতিয়াই মন তেতিয়াই কয় এইখন ঘৰৰ পৰা ওলাই যাবলৈ। ছোৱালী এজনীৰ অস্তিত্ব কি?